যে আমাৰ অসমত আৰু ভাৰতত আৰু ভাৰতীয় মানুহে বিদেশত আমাৰ জীৱন ধাৰণৰ বাবে ভগৱানে আমাক বহুত সুবিধা কৰি দিছে। ইলেক্ট্ৰিচিটিয়ান দেশক লাগে, ইলেক্ট্ৰিচিয়ান নাই। দেশক নাৰ্ছ লাগে, ইংৰাজীত কথা ক'ব পৰা ছোৱালী নাৰ্ছ লাগে। ছিংগাপুৰৰ পৰা মোৰ ওচৰত নাৰ্ছ বিচাৰি আহে, মই নাৰ্ছ দিব নোৱাৰোঁ। ছিংগাপুৰত গৈতো অসমীয়া ক'ব নোৱাৰিব, নাৰ্ছটো ইংৰাজী জানিব লাগিব। আৰু বিদেশৰ বিভিন্ন স্থানৰ পৰা মোৰ ওচৰলৈকে মানুহ আহে যে তেওঁলোকক ভাল স্কিল ট্ৰেইনিং থকা মানৱ সম্পদ লাগে। আজি লাহে লাহে বিদেশৰ ৰাষ্ট্ৰবিলাকত জনসংখ্যা কমি আহিছে, তাতে কাম কৰিবৰ কাৰণে মানুহ নোহোৱা হৈছে। ফিলআপৰ ডেট আহি আছে, যিদিনাখন ডেট আহিব আপোনালোকে একদিনতে ফিলআপ কৰিব লাগিব, ঠিক আছে? ডেটটো আমি 15 তাৰিখে ঘোষণা কৰি দিম যে কোন তাৰিখে ফৰ্মখিনি ঘূৰাই দিব লাগিব। প্ৰথমতেতো 10,000 পাব, পিছত আকৌ বেংকৰ পৰা 12,500 পাব, আমাৰ পৰাও 12,500 পাব। তাৰমানে 25-10 35 চৰকাৰৰ পৰা পালে, আৰু লাখপতি হ'ব কেনে আৰু 65হে বাকী থাকিলে, হয় নহয়? সহযোগত আমি কিছুমান দক্ষতা বিকাশ কেন্দ্ৰ অসমত নিৰ্মাণ কৰি আছোঁ, য'ত নিৰ্মাণৰ সৈতে জড়িত বিভিন্ন স্কিলৰ ওপৰত আমাৰ যুৱক যুৱতীসকলক প্ৰশিক্ষণ দিয়া হয়। টাইলছ লগোৱা, ইলেক্ট্ৰিকেল, প্লাম্বিং আদিৰ উচ্চ দক্ষতাৰ ট্ৰেইনিং এই ইনষ্টিটিউটবিলাকত দিয়া হয়। তাৰ ফলত তেওঁলোকে বিভিন্ন বহিঃৰাজ্য বিদেশতো কাম পাবৰ কাৰণে সক্ষম হয়। যোৱা কিছুদিন আগতে কোকৰাঝাৰত তেনে এক দক্ষতা বিকাশ কেন্দ্ৰ আমি আৰম্ভ কৰিছিলোঁ। আজি আমি গোগামুখত দ্বিতীয়টো চেণ্টাৰ কৰিলোঁ। তৃতীয়টো চেণ্টাৰ অসমৰ নলবাৰীত আমি 2 এদিনতে আৰম্ভ কৰিলোঁ। গোগামুখৰ কেন্দ্ৰটোত আমি কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ যিটো আমাৰ বৰ্ড আছে তাৰ পৰাও সহযোগ কৰা হৈছে, ফলত 90 দিনৰ বিনামূলীয়া প্ৰশিক্ষণ এটা আমি ইয়াতে কৰাব পাৰিম। মই ভাবোঁ যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ কাৰণে ই এটা ডাঙৰ সংযোজন, ৰাইজ যথেষ্ট উপকৃত হ'ব আৰু যুৱক যুৱতীসকলে বিশেষকৈ কৰ্ম সংস্থাপনৰ পথ এটা বিচাৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া নিৰ্বাচনৰ সময়ত বিভিন্ন জেগালৈকে আহিব, নিৰ্বাচনৰ আগতো আহিব। গতিকে আমি 4-5টা স্থান মনতে ভাবি থৈছোঁ, কিন্তু চূড়ান্ত হোৱা নাই। এটা আমি যোৰহাটত তিয়কত এখন মিটিং কৰাৰ কথা ভাবিছোঁ, এখন লখিমপুৰ, এখন নলবাৰীত, এখন শিলচৰ। কিন্তু তেওঁ কিমান দিব পাৰে সময়ত বা প্ৰয়োজনো কিমান হয় সেই ধৰণে, কিন্তু আমি অলপ প্লেনিংবিলাক এডভান্স কৰি দিছোঁ। ছাৰ মোৰ সৰু দুটা প্ৰশ্ন আছিলে, আৰু বিজেপি অকলে 370, আৰু ছাৰ মোদী ডাঙৰীয়া অসম ভ্ৰমণৰ পূৰ্বে আপুনি যে কৈছিলে 11.5, আৰু মোদী ডাঙৰীয়া অসম ভ্ৰমণৰ পাছত বাঢ়িলেনে? সেইটো 11.5 আছে, সেইটো বাঢ়া নাই এতিয়া, নাই বঢ়া। আমি 11.5তে আছোঁ, আৰু অসমত ডিলিমিটেশ্যনৰ পিছত আমি 11টা ছিটত নিশ্চিতভাৱে জিকিম, আৰু এটা ছিটত 50-50 আছে, আমি তাক ট্ৰাই কৰি থাকিম। আজিয়ে ক'ব পৰা অৱস্থাত নাই, তো যেতিয়া কেম্পেইন হ'ব কোন উঠিছে কোন উঠা নাই চাব পৰা যাব। কিন্তু 11টা ছিট আমি জিকিম, আৰু আধা ছিটত আমাৰ প্ৰতিদ্বন্দ্বিতা, আৰু বাকী 2টা ছিটত আমি নিজিকিম। এইটোৱে হ'ল অসমৰ নিৰ্বাচন। ছাৰ আপোনাৰ দৃষ্টিগোচৰ হৈছে চাগে এটা ভাইৰেল ভিডিঅ' কালি সমগ্ৰ ভাৰততে চৰ্চা হৈছে যে ৰাহুল গান্ধী তেওঁ এটা কুকুৰক ছাৰ বিস্কুট খুৱাই আছিলে, আৰু সেই এইটো সকলোৱে জানে যে তেওঁ মানে মানসিকভাৱে খুব সুস্থিৰ চিন্তা কৰিব নোৱাৰা এজন মানুহ। গতিকে দিনটো যদি তেওঁক আপোনালোকে চাই থাকে, এনেকুৱা ভাইৰেল ভিডিঅ' বহুত বনাব পাৰিব। গতিকে তেওঁৰ বহুত বেছি মেণ্টেলি বেলেঞ্চ মানুহ এজন তেওঁ নহয়। মই নাজানো কি কিবা অসুবিধা আছে, চাই লৈছোঁ। আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ ৰুবানা 100% আমাৰ কাম কমপ্লিট কৰিছোঁ।
অলপমান আপোনালোকে ব্ৰিফিং এটা লৈ ল'ব তেনেকুৱাটো হ'ব নালাগে গতিকে কিবা যদি কিবা উদ্বোধন কৰিছে নিশ্চয় কামো হৈছে অলপ চাই ল'ব নিশ্চয়ৰ পৰা জানি ল'ব মই ঘোষণা কোনখন কৰিছোঁ আৰু কোনখন নাম কওক যে অমুকখন কোনখন থাকিব সুবনশিৰি কলেজ এইটোতো প্ৰাদেশিক সেইটো এটা বেলেগ চেপ্টাৰ আছে ইয়াতে লগত আছে সেইটো এটা বেলেগ মই কেতিয়াও ঘোষণা কৰা নাই তেওঁলোক আমাৰ লগত থাকে আৰু হ'ব লাগে বুলি মনত ভাবে আৰু বৰদলনি কলেজ সোৱণশিৰি কলেজ তেওঁলোকে ভাবে আৰু প্ৰাদেশিকতা হ'ব লাগে বুলি সামাজিক বনানীকৰণৰ এই 2024 নিযুক্তি কেলেংকাৰী হৈছিল লখিমপুৰ সামাজিক এবাগৰতী আছে নিযুক্তি কোনো পোৱা নাই কিবা আমাৰ গ্ৰেড 3 গ্ৰেড 4 নিযুক্তি সামাজিক বনানীকৰণেতো সুকীয়াকৈ নিযুক্তি একো কৰা নাই লখিমপুৰ 30জনমান আছে ধেমাজিত 5জনমান আছে কিবা আগৰ ঘটনা হ'ব আমাৰ চৰকাৰ অহাৰ আগৰ হ'ব মই এবাৰ চাই ল'ম বাৰু বহুতখিনি কৰি আছোঁ যিমান পাৰোঁ এতিয়াতো গোগামুখত এগ্ৰিকালচাৰ ইনষ্টিটিউটখনো হৈ গ'ল এইবাৰ এডমিশ্যনো হ'ব এগ্ৰিকালচাৰত আমি ধান সৰিয়হ তাত ছাপৰ্ট প্ৰাইজো দি আছোঁ আৰু এইবাৰ বিশেষকৈ ছ'লাৰ ৰুফটপৰ ওপৰত আমি আটাইতকৈ বেছি গুৰুত্ব দিম লাহে লাহে গ্ৰাম্য অৰ্থনীতি ভাল হৈ গৈ আছে আৰু হ'ব স্যাৰ যেহেতু পঞ্চায়তৰ সভাপতিসকলৰ কাৰ্যকাল শেষ হৈছে এতিয়া সেই ছমাহ পিছত ইলেকশ্যন হ'ব এই ছমাহ বিডিঅ'সকলে চলাব লোকসভা নিৰ্বাচনৰ পিছত লোকসভা ইলেকশ্যনৰ পিছত আগততো সম্ভৱ নহয় গতিকে মোৰ মতেদি আজিৰ পৰা ছমাহ বুলি ধৰি ল'লে ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্টৰ ভিতৰত হৈ যাব হ'ব তাৰ মাজতে ভোট দিয়াই দি দিব টেনশ্যন নাই পঞ্চায়তত ঘৰতে ভোট আৰু যেনেকৈ নামঘৰত গধূলি যায় তেনেকৈ ভোট গ্ৰহণ কেন্দ্ৰত গুচি যাব